তেওঁলোকে বোলে খ্ৰীষ্টান ধৰ্মাৱলম্বী মানুহ, তেওঁলোকে প্ৰত্যেকৰ ঘৰে ঘৰে সোমাইছে, সোমাই পেলাই মানে হুলস্থুল পাতি আমাৰ ধৰ্ম আপোনালোকে ল'বই লাগিব, আপোনালোকে ইয়াতে 4 ঘৰ মানুহ আমাৰ ধৰ্ম লৈছে, গতিকে তেওঁলোকৰ আপোনালোকে থাকিব লাগিব। এতিয়া হৈছে আমি হিন্দু ধৰ্মাৱলম্বী, গতিকে আমি খ্ৰীষ্টান ধৰ্মটো ল'ব নোৱাৰিম। তেওঁলোকে কৈছে ক'ৰ পৰা আছে, যেনেকৈ আছে তেনেকৈ গুচি যা। তাৰপিছত তেওঁলোকে কৈছে একফালৰ পৰা বোলে একদম চব চেছ কৰি দিম বোলে, সেনেকৈ কৈছে তেওঁলোকৰ মানুহখিনি। মানুহ বহুত আছে, কিন্তু কিমান আছে আমি গন্তি কৰা নাই, সেই ৰাতিৰ কথা, দিনতো নহয় কিন্তু কৈছোঁ ৰাতিৰ কথা, হয়তো 30-35 জন হ'ব পাৰে। তেওঁলোকে কিবা খানা পাতছি, কিবা মাংস অনা বুলি কৈছে, আমাৰ শুনি পেলাই বেয়া লাগছে, কিবা মাংস তেতিয়া আমাৰ গাঁওখন মানে চুৱাই খেদাব, সেনেকুৱাত আমাৰ বেয়া লাগছে পৰিৱেশটো। তেতিয়া কৈছোঁ কি আপোনালোকে যেনেকৈ আছে সেনেকৈ যাওক, নাই বোলে আমাক বোলে মাৰি মাৰি চেছ কৰিব বোলে আমাৰ গাঁওখনক। তাৰপিছত কি হ'ল মানে আমি আৰু কৈছোঁ আপোনালোকে যাওক, আমাৰ জেগাত আমি থাকিম, একো দিগদাৰ নকৰিব, সেনেকৈ কৈছোঁ। আৰু কেছ চেছ আৰু মানে সিহঁতে মানে হয় নহয় কিমান মিছা কথা কৈছে, এটা মাত ধৰে একোৱে হোৱা নাই। কাৰণ 20 জন বা 28 জন যদি আছামী দিছে, তেওঁলোকে যদি সেইকেইটা মানুহ মাৰিব লাগে কি বাচি থাকিল হয় নেকি? নিশ্চয়তে বাচি নাথাকিল হয়, গতিকে মাৰাটোতো সত্য নহয়, কিন্তু তেওঁলোকে সঁচাই মিছা দিছে আৰু কেছ দিব লাগে। আমাৰ 150 মানৰ আছে, 4 খ্ৰীষ্টান ধৰ্ম লৈছে, বাকী হিন্দুতে আছে। আমি বিচাৰিছোঁ কি আমি হিন্দু ধৰ্ম মানুহ, আমি হিন্দু ধৰ্মৰ ওপৰত তেওঁলোকে খ্ৰীষ্টান ধৰ্ম লৈছে, আমি বেয়া পোৱা নাই, কিন্তু আমাৰ ধৰ্মত আহি পেলাই তেওঁলোকে হস্তক্ষেপ কৰিব নোৱাৰিব। থানা দিতে বিচাৰিছে, তেওঁলোকে কেছ দিছে, হয় নহয় থানাই সুধিব লাগিছিল আমাক যে আপোনালোকে কিয় মাৰছি, কিয় মানে আমি আৰু মানুহ মাৰিব লগা কি আছে? তেওঁলোকে ধৰ্ম আমাক দিবা আহিছে, আমি নলওঁ বুলি কৈছোঁ, তেওঁলোকে নামালে, গতিকে তেওঁলোক যাব দিছোঁ আমি। তেওঁলোকে বোলে আমাক মাৰি চেছ কৰিব, ধৰ্ম বোলে লৈহে আহিব, সেইটো আৰু কেনে কথা হ'ব? দাবী ধমকি দিছে। গতিকে আমি কি হিন্দু ধৰ্মৰ মানুহক আমাৰ খেন্দে কৰিলে আমি কি সহ্য কৰিব পাৰিম নেকি? আমিও 2 এষাৰ কৈছোঁ তেওঁলোকক, নকৱাকৈ থকা নাই। আমাৰ গাঁৱৰ ভেলাৰা। আজিৰ পৰা মোটামুটি 6 মাহমান আগৰ পৰা ইয়াতে খ্ৰীষ্টান ধৰ্মাৱলম্বী কিছুমান লোকে, বাহিৰৰ মানুহ, ঔগুৰি ছাইডৰ মানুহ আহিছিল, আহি কিবা বেমাৰৰ চিকিৎসা কৰে, কিবা কৰে, এনেকৈ মানুহ আমাৰ ইয়াৰ পৰা গৈছে, মানুহ লৈ গৈ তেতিয়া আমি খবৰটো পালোঁ। তেওঁলোকে তাৰমানে কি কৰিলে, আমাৰ বছৰত লক্ষ্মী পূজা হয়, গোঁসাই ঘৰৰ নামঘৰৰ কোনো তেওঁলোকে প্ৰসাদো নাখায়, চাকিও নজ্বলায়, ঘৰত মানে কি মমবাতি বাটে জ্বলায়, এনেকুৱা ধৰণৰ। পিছত আমাৰ ৰাইজৰ এখন মিটিং হ'ল সিদিনাখনে, আজিৰ পৰা 3 মাহ আগত ৰাইজৰ পৰা যেতিয়া মিটিংখন হ'ল, তেওঁলোকক মাতি আনি সোধোতে তেওঁলোকে কৈছে যে আমি হিন্দু ধৰ্মৰ লগত নাই, গতিকে আমি এখন হিন্দু সমাজ, আমি হিন্দু সমাজত তেওঁলোকক মানে ৰাইজৰ পৰা বহিষ্কাৰ কৰা হ'ল। বহিষ্কাৰ মানে কি, তেওঁলোকৰ লগত কোনো যোগাযোগ নাই, তেওঁলোকে মানে যি ধৰ্ম লওক, ভাৰতবৰ্ষ এখন ধৰ্ম নিৰপেক্ষ ৰাষ্ট্ৰ, গতিকে তেওঁলোকে সেই ধৰ্ম লৈছে, তেওঁলোকে খ্ৰীষ্টান ধৰ্ম লৈছে, তেওঁলোকে তেওঁলোকৰ ফালে আছে। আমাৰ তাত ক'ব লগা একো নাই, আমাৰ গাঁৱৰ মানুহৰ লগত তেওঁলোকৰ সম্পৰ্কটো নাই, 4 ঘৰ মানুহৰ লগত থাকিলে। সিদিনাখনে আজি পৰহি গধূলি 4 তাৰিখ হ'ব, আবেলি আমাৰ সিদিনাখনে ওচৰৰে মানুহ এজন ঢুকাইছিলে। মানুহজন ঢুকাওঁতে আমাৰ মানুহ বহুতখিনি তাতো গৈছে, গাঁৱত মানুহ বেছি নাছিল। থাকিলে কি হ'ল, তেওঁলোকে ৰাতি 8টা 8:30 মান বজাত ৰাতি 30 জনমান মানুহ আহিছে, তেওঁলোকৰ আহি জোৰ জবৰদস্তি আমাৰ ঘৰবিলাকত সোমাইছে, তেওঁলোকৰ মানুহ লৈ ঘৰে ঘৰে মানুহ সোমাই নহয়, তেওঁলোকে আমি খ্ৰীষ্টান ধৰ্ম ল'ব লাগিব, আৰু 25 ডিচেম্বৰত তেওঁলোকে আমাৰ ইয়াতে ডাঙৰকৈ তাৰমানে বৰদিন উৎসৱ পালন কৰিব। গতিকে আমি এই কথাটো সহ্য কৰিব পৰা নাই, আমাৰ আত্মসন্মানত লাগিছে এই কথাটোত, আমি এতিয়া শংকিত হৈ আছোঁ হিন্দু ধৰ্মাৱলম্বী মানুহৰ। সেইকাৰণে আমি গোটেইবিলাক ৰাইজ সহিতে চব আহি তেওঁলোকক কৈছোঁ যে আপোনালোক কিয় আহিছিল এই কথাটোত লৈ। তেওঁলোকে কৈছে কি নহয়, আপোনালোকে খ্ৰীষ্টান ধৰ্ম ল'ব লাগিব, জোৰ জবৰদস্তি আৰু তাৰমানে ল'বই লাগিব। আমি সেই কথাটো মানি ন'লে আমি তেওঁলোকক আমি ফিল্ডত গোটেইবিলাকে লগ লাগি আছোঁ। তেওঁলোকে কৰিছে কি, তাৰপিছত আমাৰে মাজত কাজিয়া, তেওঁলোকৰ ঘৰ জ্বলোৱা বুলি মিছা অপবাদ দি আমাৰ মানে ৰাইজৰ ওপৰত মানে কেছ এটা দি দিছে। কেছটো নিতুমণি দাস বুলি দিছে, আমি গম পোৱা মতে। নিতুমণি আমাৰ গাঁৱৰে 28 জনৰ ওপৰত দিছে কেছটো প্ৰথম দিনাখনে, আৰু নেক্সট ডে দিলে আপোনাৰ 8 জনৰ ওপৰত। যোৱাকালি ছেক্সুৱেল হাৰাছমেণ্ট এটা দিছে যোৱাকালি তেওঁলোকে। যেতিয়া তেওঁলোকে ঘৰে ঘৰে গ'ল, আমাৰ ল'ৰাখিনি ওলাই আহিল নহয়, আহি ইয়াতে থাকিল, মাৰপিট হোৱা নাই, কাজিয়া পাতি হোৱা নাই, কিন্তু তেওঁলোকৰ মুখাতৰ্ক হৈছে তেওঁলোকৰ লগত। কিন্তু তেওঁলোকে কি কৰিছে, সেই বস্তুটোৱে আমি তেওঁলোকক মাৰপিট কৰা বুলি কৈছে, আৰু ঘৰ জ্বলাই দিছে, ঘৰ ভাঙিছে, এইবিলাক কথা তাৰমানে তেওঁলোকে কৰিছে। আৰু আমি ইয়াৰ পৰা জনামতে আপোনালোকৰ তেখেতসকলৰ লগত সম্পৰ্ক নাই বুলি কৰিছিল। সেই সম্পৰ্ক কৈছে যে তেওঁলোক ইয়াতে থাকিব, তেওঁলোকে যি ধৰ্ম লৈছে, কিন্তু আমাৰ লগত তেওঁলোকৰ অহা যোৱা নাই, সম্পৰ্ক কোনো নাই। গতিকে আৰু এইটোও উল্লেখ কৰিছে যে আহি তেওঁলোকৰ কোনোবা খ্ৰীষ্টান ধৰ্মৰ মানুহ আহি ইয়াতে কিবা পাতিব, ভোজ পাতিব। এতিয়া তেওঁলোকে সিদিনাখনে যিটো খানাৰ বজাৰ পৰ্যন্ত লৈ আহিছে, এটা মাংস লৈ আহিছে,
যিটো তাৰমানে আমি সহ্য কৰিব নোৱাৰোঁ। আচ্ছা নিশ্চয় আমি সন্দেহ কৰিছোঁ নিষিদ্ধ, সেইটো নিষিদ্ধ মাংস এটা লৈছে এই কথাটোত। সেইটোৰ কাৰণে তাৰমানে আমাৰ বেছি আঘাত লাগিছে। আৰু ৰাইজে কি কয় আপোনালোকৰ? আমাৰ কথা এটাই, আমি ইয়াতে খ্ৰীষ্টান ধৰ্মটো কেতিয়াও আমি নহওঁ, আমি হিন্দু ধৰ্মত আছোঁ আৰু আমি ইয়াতে বৰদিন পাতিবও নিদিওঁ। আপোনালোকে ৰাজহুৱাভাৱে আৰক্ষী প্ৰশাসনৰ সৈতে গৈছিলোঁ। কি কৈছে তেওঁলোকে? তেখেতসকলে কৈছে তেওঁ মানে আপোনাৰ ছেকেণ্ড অ' চি আছিলে, ছেকেণ্ড অ' চি কেছটো লৈছিল, কি নাম আছিল বা তেওঁৰ। তেওঁ কৈছে কি তেওঁৰ যি ধৰ্ম ল'ব পাৰে তেওঁলোকে, আমিতো ধৰ্ম কি ল'ব আমাৰ তাত ক'ব লগা নাই। আমাৰ ইয়াতে পাতিব নিদিওঁ কাৰণে গণ্ডগোলটো লাগিছে। কৈছে যে আপোনালোকে মাৰপিট কৰিছে, তেওঁলোকৰ কথা মতে মাৰপিট কৰা বুলি কৈছে, কিন্তু আমিতো মাৰপিট কৰাই নাই, ঘৰ ভঙা বুলি কৈছে। আপোনালোকে এতিয়াও যাই চাই আহিব পাৰে, সিহঁতৰ যদি ঘৰ ভাঙিছে। আহিছিলে আপোনাৰ গাঁৱত 30জনতকৈ অধিক আহিছে। ক'ৰ আছিলে, চিনাকি আছিল নেকি আপোনালোকৰ? চিনাকি নহয়, আমাৰ গাঁৱৰ হেৰি কেইজন চিনাকি, বাকীতো ঔগুৰি ফালৰ পৰা আহিছিল। যিকোনো খবৰৰ বাবে যোগাযোগ কৰক 7099017330 লগতে 7099017110 নম্বৰত।